পুনৰ ৰাজ্যত সংঘটিত হৈছে এক অতি নৃশংস হত্যাকাণ্ড। এইবাৰ দুৰ্বৃত্ত এজন লোকক হত্যা কৰিছে আৰু হত্যা কৰি কটা মূৰটো নিজৰ লগত লৈ গৈছে দুৰ্বৃত্তই। তাৰ পিছতে কটা মূৰটো লগত লৈ গৈছে আৰু লগত যি অংশ কাটি টুকুৰা টুকুৰ কৰিলে সেই অংশ কিন্তু এতিয়া জ্বলাই দিছে। জ্বলাই দিও কাটি টুকুৰা টুকুৰ কৰিছে এজন ব্যক্তিক। তাৰ পিছতে যেতিয়া সেই ব্যক্তিজন ঘৰত নাপাইছিল আৰু সেই লোকসকলে পৰিয়ালৰ লোকসকলে তেতিয়া বিচাৰ খুচাৰ কৰিছিল। বিচাৰ খুচাৰ কৰি বাৰীৰ পিছফালে দেখিলে এটা মৃতদেহ অৰ্থাৎ জ্বলি আছে আৰু জ্বলি থকা দেখিহে তালৈ গৈছে। তেতিয়া গম পাইছে সেই ব্যক্তিজনক হত্যা কৰা হৈছে আৰু হত্যা কৰি মৃতদেহটো তেনেদৰে জ্বলাই দিয়া হৈছে। জ্বলোৱাৰ পিছতো কিন্তু কাটি টুকুৰা টুকুৰ কৰিছে। তাৰ উপৰি যি আচলতে হত্যা কৰিলে সেই হত্যা কৰি মূৰটো দুৰ্বৃত্তই লগত লৈ গৈছে। আমি ফুল স্ক্ৰীনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। ৰাজ্যতে সংঘটিত হৈছে এই ধৰণৰ নৃশংস হত্যাকাণ্ড। এইখন ৰাজ্যত এবাৰ এই ধৰণৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো ডিঙি কাটি হত্যা কৰি জ্বলাই দিছে এজনক। এইজনে হৈছে সেইজন ব্যক্তি আৰু এই ব্যক্তিজনক প্ৰথম অৱস্থাত ডিঙি কাটি হত্যা কৰিলে আৰু হত্যা কৰি জ্বলাই দিছে। জ্বলাই দিও কাটি টুকুৰা টুকুৰ কৰিলে সেই মৃতদেহটো। আমি জনাই যোৱাৰ চেষ্টা কৰিছো সুনীল গগৈ নামৰ জল জীৱন মিছনৰ ঠিকাদাৰক এতিয়া এইদৰেই নৃশংসভাৱে হত্যা কৰা হৈছে। হত্যা কৰি দুৰ্বৃত্তই সুনীলৰ মূৰটো কাটি লৈ যায়। ঢকুৱাখানাৰ সাপতাৰী চতিয়া গাঁৱত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো ঢকুৱাখানাৰ সাপতিয়া চেতিয়া গাঁৱত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। পুনৰ এবাৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে, কিয়নো গাৰ নোম শিয়ৰি উঠা এক অতি নৃশংস হত্যাকাণ্ড বুলি ক'ব লাগিব। কিন্তু প্ৰথম অৱস্থাত সেই সুনীল গগৈ নামৰ ব্যক্তিজনক হত্যা কৰা হ'ল আৰু হত্যা কৰি জ্বলাই দিছে। তাৰ উপৰি যি ডিঙিত যিহেতু কাটিছিল, ডিঙিত কাটি সেই মূৰটো দুৰ্বৃত্তই লগত লৈ গৈছে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এক অতি কিহৰণকাৰী ঘটনা সংঘটিত হৈছে। প্ৰথম অৱস্থাত হত্যা কৰিলে আৰু হত্যা কৰি কটা মূৰটো লৈ এতিয়া উধাও হৈছে দুৰ্বৃত্ত। ঢকুৱাখানাৰ সাপতিয়া চেতিয়া গাঁৱত এই ধৰণৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ডিঙি কাটি জ্বলাই দিছে বিজেপি ঢকুৱাখানা মণ্ডল কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক। শনিবাৰে গধূলি ঘৰৰ পৰা ওলাই যোৱা অৱস্থাতে ঘৰৰ ওচৰৰে এখন সুমনিত অগ্নিদগ্ধ অৱস্থাত মুণ্ডহীন অৱস্থাত উদ্ধাৰ কৰা হৈছে লোকজনৰ মৃতদেহ আৰু তাৰ পিছতে এতিয়া শোকত এইদৰে ভাগি পৰিছে পৰিয়ালৰ লোকসকল। ইয়াতে উল্লেখ কৰিব লাগিব যে যোৱা 13 মে'ত ঢকুৱাখানা ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰকৰ হাতত ধৰাই দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল সুনীল গগৈ। আৰু আচলতে সহায় কৰাৰ বাবেই কোনো দুষ্ট চক্ৰই এনেদৰে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী আৰু কোনো ঠিকাদাৰৰ পক্ষ জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে এতিয়া পৰিয়ালৰ লোকসকলে। যিহেতু 13 মে' তাৰিখে ঢকুৱাখানাৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰক শাখাত হাতত ধৰা পৰাই দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল সুনীল গগৈ আৰু সেইবাবে আচলতে পৰিয়ালে সন্দেহ কৰিছে যে কোনো লোকে আচলতে জয়ন্ত গোস্বামী আৰু কোনো ঠিকাদাৰ পক্ষ জড়িত হৈ সন্দেহ কৰিছে বুলি ইতিমধ্যে পৰিয়ালৰ লোকসকলে সন্দেহ কৰিছে। ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু ইপিনে গুৱাহাটীৰ পৰা অপৰাধমূলক অনুসন্ধান বিভাগৰ এটা দল গৈ উপস্থিত হৈছে আৰু বিভাগে সঠিক অনুসন্ধানৰ পিছতেই কিন্তু প্ৰকৃত তথ্য পোহৰলৈ আহিব। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো। ৰাজ্যত সংঘটিত হৈছে এক অতি লোমহৰ্ষক হত্যাকাণ্ড। ঢকুৱাখানাৰ সাপতিয়া চেতিয়া গাঁৱত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। তাক লৈ কিন্তু আজিৰ দিনটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে, কিয়নো ডিঙি কাটি হত্যা কৰা হৈছে সুনীল গগৈ নামৰ এজন লোকক। ডিঙি কাটি হত্যা কৰি দুৰ্বৃত্তই মূৰটো লৈ কিন্তু এতিয়া উধাও হৈছে। আমি দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ বুলি ক'ব লাগিব ঢকুৱাখানাৰ সাপতিয়া চেতিয়া গাঁৱত এই ধৰণৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছো। নাহৰণি চেতিয়া গাঁৱৰ নাহৰণি বুলি কয়। কথাটোতো আমি আগতে শুনিছিলোঁ যে এজন ইঞ্জিনিয়াৰ ধৰালে বুলি। তাৰপিছত ল'ৰাটো ঘৰত নাছিলেই। আজি কেইদিনমান আগতে সি আহিছে ঘৰলৈ, মঙলবাৰ যোৱা মঙলবাৰে ঘৰলৈ আহিছে। সি অহাৰ পিছত কালি সি ঘৰৰ পৰা ওলাই গৈছে মাত্ৰ 8টা বজাত। ওলাই যোৱাৰ পিছত সি নাই আৰু তাতে তাৰ ডেড বডিটো কোনোবাই জ্বলাই থৈ গৈছে। যিহেতু মানে ওলাই গৈছে তাৰপিছতে তাক তাতে মৰা হৈছে, মানুহে পৰিকল্পনা কৰি মাৰিছে আৰু ল'ৰাটো তাতে জ্বলাই দিছে ডেড বডিটো। এনেকুৱা এটা ঘটনা আমি আজিলৈকে দেখা নাই, কিন্তু এনেকুৱা পূৰ্ব পৰিকল্পিত বুলি আমি অনুভৱ কৰিছোঁ। তাতে তাৰ মাথাটো নাপালেই তাত, গতিকে তাক এই ওচৰতে যিখন চুমনি
ইয়াৰ পৰা 300 মিটাৰ আঁতৰত, ঘৰৰ পৰা 300-400 মিটাৰ আঁতৰত চুমনিতে জ্বলাই দিয়া হৈছে। আৰু তাৰ এতিয়া মানে মাত্ৰ অকণমান মাত্ৰ থাকি গৈছে মাজৰডোখৰ, বাকী ভৰিবিলাকো নাই, মাথাও নাই। গতিকে এনেকুৱা এটা ঘটনা, যিটো ঘটনা মানে তদন্ত কৰি এটা উচিত ব্যৱস্থা দিব লাগে বুলি আমি ভাবিছোঁ। সুনীল গগৈ বুলি কেনেকৈ গম পালে? জানিছোঁ আমি, মানে ঘৰত যিহেতু নাই, সি 8টা বজাত ঘৰৰ পৰা যিহেতু ওলাই গৈছে, গতিকে সিয়ে হ'ব। আৰু তাৰ স্পৰ্টিং চেণ্ডেল এইবিলাক থাকি গৈছে, তাৰ পেণ্ট থাকি গৈছে, আৰু টৰ্চটো জ্বলি আছে, তাৰ টৰ্চ এইটো। গতিকে তাৰ বুলি আমি জানিছোঁ, গোটেই মানুহে জানিছে। দা এখন পৰি আছে তাতে। গতিকে এনেকুৱা পৰিকল্পিত মানে হত্যা ভাবিব নোৱাৰি। আৰু এজন ভাল কৰ্মী আছিলে, আমাৰ বিজেপি কৰ্মী আছিলে ভাল, কাৰণ তেওঁ আজি ভালমান দিনৰ বিজেপিত দল কৰিছে। তেওঁ একদম কাৰো লগত কম্প্ৰমাইজ নকৰে, কোনো কম্প্ৰমাইজ নকৰা এজন ল'ৰা। আৰু কোন মদ পানী নোখোৱা, আহোমৰ ল'ৰা হৈ কোন মদ পানী এজন নোখোৱা ল'ৰা, ভাল ল'ৰা, ভাল মানে আমাৰ এজন সাহসী সবল নেতৃত্ব দিব। মূৰবল লক্ষ্য বিচাৰিছোঁ, ডিঙি কাটি হত্যা কৰি জ্বলাই দিছে এজনক। সুনীল গগৈ নামৰ জল জীৱন মিছনৰ ঠিকাদাৰক এতিয়া এইদৰে হত্যা কৰা হৈছে। হত্যা কৰি দুৰ্বৃত্তই সুনীলৰ মূৰটো কাটি লৈ যায়। এতিয়া পৰিয়ালৰ লোকসকলে কান্দি কান্দি শোকত ভাগি পৰিছে, আৰু তেওঁলোকে মন্তব্য কৰিছে যে অন্তিম সৎকাৰো কৰিব নোৱাৰিলে, কিয়নো হত্যা কৰি জ্বলাই দিছিল সুনীল গগৈ নামৰ সেই ব্যক্তিজনক। তাৰ পিছতেই যিহেতু প্ৰথম অৱস্থাত মূৰটো কাটি হত্যা কৰা হৈছিল, আৰু যিহেতু হত্যা কৰি ডিঙিটো কাটি মূৰটো লৈ গৈছিল, তাৰ পিছতেই যি শৰীৰৰ যিখিনি অংশ আছিল সেই অংশখিনি জ্বলাই দিয়া হৈছিল। আৰু তাৰ বাবেই সন্ধিয়া ভাগত যিহেতু সুনীল গগৈ নামৰ ব্যক্তিজন ওলাই গৈছিল ঘৰৰ পৰা, আৰু সুনীল গগৈ পিন্ধি গৈছিল যি ৰঙৰ চাৰ্ট পিন্ধি গৈছিল, যি ৰঙৰ পেণ্ট পিন্ধি গৈছিল, সেই অনুসৰিহে কিন্তু সেই ব্যক্তিজনক সুনীল গগৈ বুলি ধৰিব পাৰিছে। তাৰ উপৰি সুনীল গগৈ যি সময়ত ঘৰৰ পৰা ওলাই গৈছিল, ওলাই যোৱাৰ সময়ত সুনীল গগৈৰ হাতত এটা টৰ্চ লৈ গৈছিল, আৰু সেই টৰ্চ আৰু চাৰ্ট পেণ্টৰ জৰিয়তেহে সুনীল সেই ব্যক্তিজন, অৰ্থাৎ সেই মৃতদেহটো, যিটো মৃতদেহক জ্বলাই দিয়া হ'ল, সেই মৃতদেহটো সুনীল গগৈ বুলি চিনাক্ত কৰিব পাৰিছে। তাৰ পিছতেই কিন্তু এতিয়া পত্নী কান্দি কান্দি শোকত ভাগি পৰিছে। এই সন্দৰ্ভত আমাৰ হাতত পত্নীৰ কিছু মন্তব্য আহি পৰিছে, শুনাবলৈ বিচাৰিছোঁ। গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি, মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে, ওলাই যায়। আজিও সেই গধূলিৰ লগে লগে মোক কৈছে, মোৰ ভোক লাগিছে, ভাত কেইটামান সোনকালে বনাই দিয়া। মই বনাই দিছোঁ সোনকালে। ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছোঁ। তেওঁ ভাতকেইটা খাব নোৱাৰিলে। মই চাই আছোঁ ভাত খোৱা, আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই। কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ, কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও। মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো, বোলে মই আহি খাম, তুমি ঢাকি থৈ দিয়া। মই ঢাকি থৈ দিছোঁ। আমি ভাত খাই এটাই নহ'লে তেওঁ ওলাই গ'লগৈ। চব ভাত খাই ভাগে ভাগে শুলে। মোৰ বিচনাতে মোবাইলটো চাইছোঁ, আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছোঁ, নাই অহা। মই অকণমান চিলমিলকে টোপনি পটককে চক খাইছোঁ। মই চক খাই চাইছোঁ বিচনাত মানুহ নাই। তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছোঁ, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছোঁ, ধনমানৰ দেউতা এতিয়ালৈকে অহা নাই। সি উঠিলে, উঠি সি ফোন বনালে, বৰ্তাকৰ পুতেকলৈ ফোন কৰিলে, দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই। সি আহিলে, মই ক'লো ঘৰ নিজৰ বৰ্তাকো আছিলে, তই বৰ্তাকো জগাই দেগে যা। সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে। মই বোলো পোহৰ চোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি। তাৰপৰা মই ভিতৰত গৈ চাইছোগে, আনুকালে দাখন লৈ যায়। আজি দা চাই একো নিয়া নাই। ৰাতিলে থাকোঁতে মোক মানুহে ফোন কৰি কয়, তাক ভালকৈ থাকিবলৈ কবি, তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে। মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা। গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে, তুমি ভালদৰে থাকিবা ওলাই না। কোনে মোক কি কৰিব, মইতো একো বেয়া কাম কৰা নাই। দুদিনমান মানুহে খং খাব, ভাল হৈ যাব এনেকে বুলি কয়। মোৰ বুকুখনত কঁপনিটো সেইদিনাৰ পৰা আছে, যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয়, সেইদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ। তেওঁ যদিও মোক আশ্বাস দিয়ে, মই অনুভৱ কৰোঁ তেওঁ যে কিবা এটা মনত ভয় আছে। সেইটো কাৰণেই হৈছে।
তাৰ কাৰণে হৈছে, তাৰ কাৰণে ভাবুকিটো আহিছে, তেওঁৰ কাৰণে সেইটো কাৰণে মোক জনাইছে। মোক ডাইৰেক্ট মানুহজনে কোৱা নাই, তেওঁ বেলেগৰ আগত কৈছে, মোক বেলেগ মানুহ এজনেহে কৈছে। দুজনে ফোন কৰিছে, এজনে গোগামুখৰ পৰা ফোন কৰিছে, ঢকুৱাখানাৰ পৰা এজনে বোলে বেয়া বেয়াকে তেওঁ মাৰিম বুলি কৈছে বুলি কোৱা নাই, কিন্তু সুনীল ছাৰৰ বিষয়ে বোলে বেয়া বেয়াকে কৈছে দেই, সেই বুলি কৈছে গোগামুখৰ মানুহগৰাকীয়ে। কিন্তু ইয়াৰ মানুহজনে কৈছে তাক আহিলে ভালকে থাকিবলৈ কবি, তাক মানুহ লগাই মৰাম বুলি কৈছে বোলে।